এটা সময়ত শিৱসাগৰ জিলাৰ চৰাইদেউ বিভাজন হোৱাৰ পূৰ্বে আমাৰ ইয়াত 6টা সমষ্টি আছিল। তেতিয়া আমি 6টা সমষ্টিতে কংগ্ৰেছে প্ৰতিনিধিত্ব আগবঢ়াইছিলোঁ আৰু জয়লাভ কৰিছিলোঁ। পৰৱৰ্তী সময়ত এতিয়া আমগুৰি সমষ্টি বিজেপি চৰকাৰে বিলুপ্ত কৰিলে। সেই গতিকে চৰাইদেউ আৰু শিৱসাগৰ মিলাই আমি 5টা সমষ্টি আছোঁ। এতিয়া আমাৰ চেষ্টা হ'ব কেনেকৈ আমাৰ পুৰণা শিৱসাগৰ জিলাৰ 5টা সমষ্টিতে কংগ্ৰেছ দলক শক্তিশালী কৰি আগন্তুক নিৰ্বাচনত জয়লাভ কৰিব পাৰোঁ। আৰু তাৰ কাৰণে এতিয়া অজয় গগৈৰ নেতৃত্বত আমি দলৰ সাংগঠনিক ভিত্তি আৰু মজবুত কৰিম। তেনেকৈ আমাৰ সোণাৰী চৰাইদেউ জিলাত উৎপল গগৈ তেওঁ তেনেকৈ চেষ্টা কৰিব আৰু বিভিন্ন জিলাত আমাৰ সভাপতি সলনি হৈছে। যোৱাকালি মই ডিব্ৰুগড় তিনিচুকীয়ালৈ গৈছিলোঁ, তাতো একেই। আমাৰ কংগ্ৰেছ কৰ্মীসকলে এতিয়া পুনৰ আগন্তুক 8 মাহ 10 মাহ যিমান দিন থাকক সেইখিনি সময় আৰু অধিক শ্ৰম কৰিব। যোৱা 2014 চনৰ পৰা কংগ্ৰেছৰ কৰ্মীসকলে নিজৰ কষ্ট কৰি কৰি ৰাইজৰ হকে মাত মাতি আহিছে, বিভিন্ন ধৰণেৰে বিজেপিৰ ভুল নীতিৰ প্ৰতিবাদ কৰিছে। আৰু এইখিনি সময়ত সেই প্ৰতিবাদ আৰু তীব্ৰ হ'ব। আমাৰ দলৰ নেতা কৰ্মী সকলোৱে ৰাইজৰ ওচৰলৈ গৈ বিজেপিৰ ভুল নীতি, অসম বিৰোধী চক্ৰান্ত গোটেইখিনি উদঙাই দিব আৰু আমি আশাবাদী